আৰইচি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ সফল সামৰণি। জুনিয়ৰ সাব জুনিয়ৰ শাখাত অসমৰ 6টা সোণ অৰ্জন। যোৱা 14 ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ পল্টন বজাৰস্থিত চাইকেণ্ডৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত আৰইচি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতা সোমবাৰে অন্ত পৰিল। বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়া আৰু অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ছিনিয়ৰ জুনিয়ৰ সাব জুনিয়ৰ আৰু যুৱ শাখাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 2000 গৰাকী বক্সাৰে ৰিঙত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। প্ৰতিযোগিতাৰ অন্তিম দিনা অনুষ্ঠিত হ'ল জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাৰ ফাইনেলৰ মেচ। অসমৰ 6 গৰাকী বক্সাৰে গুৱাহাটীত অনুষ্ঠিত আৰইচি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাত লাভ কৰিছে স্বৰ্ণ। প্ৰতিযোগিতাখনৰ জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাত অসমে অৰ্জন কৰে মুঠ 38টা পদক। ইয়াৰ ভিতৰত 6টা সোণ, 8টা ৰূপ আৰু 24টা ব্ৰঞ্জৰ পদক। ইফালে ইয়াৰ পূৰ্বে একে স্থানতে অনুষ্ঠিত ছিনিয়ৰ আৰু যুৱ শাখাত অসমে দখল কৰে মুঠ 16টা পদক। ইয়াৰে 2টা সোণ, 6টা ৰূপ আৰু 8টা ব্ৰঞ্জৰ পদক। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সচিব হেমন্ত কলিতাই। বহুত ভাল পাৰফৰ্মেঞ্চ হৈছে চবৰে, কিন্তু পাৰফৰ্মেঞ্চৰ লগত আৰু এটা কথা যে এইটোত প্ৰায় 2000 বক্সাৰে পাৰ্টিচিপেট কৰিছিলে। তো ইয়াৰ মাজৰ পৰা আহি ফাইনেল পোৱা চেম্পিয়ন হোৱা বহুত ডাঙৰ কথা। আৰু ইয়াত ইণ্টাৰনেশ্যনেল বক্সাৰো আছে, নেশ্যনেল চেম্পিয়নো আছে। আৰু এইটোত এইকাৰণে বক্সাৰ বেছি হৈছে যে ইয়াৰ পৰা ইণ্ডিয়া কেম্পলৈ বক্সাৰ চিলেকশ্যন পাব আৰু আহিব লগা ইণ্টাৰনেশ্যনেল যিবোৰ চিলেকশ্যন ট্ৰায়েল হ'ব, সেই চিলেকশ্যন ট্ৰায়েলত ইয়াৰ পৰা বক্সাৰক আমি মাতিম। অসমৰ বক্সাৰো অত্যন্ত ভাল হৈ আছে ইয়াত। জুনিয়ৰ গাৰ্লছত অসমে বহুত ভাল প্ৰদৰ্শন কৰি আছে, জুনিয়ৰ মেনতো কৰিছে, কিন্তু জুনিয়ৰ গাৰ্লছত আমাৰ ভাল প্ৰদৰ্শন হৈছে। এইটো এটা এনেকুৱা প্লেটফৰ্ম য'ত ইণ্ডিয়াৰ চব বক্সাৰ নিজে নিজে আহি পেলাই নিজে নিজে খেলিব পাৰিছে। ইয়াত কাৰো ষ্টেটৰ কোনো টীম নাই বা কোনো ডিষ্ট্ৰিক্টৰ টীম নাই, চবেই ইণ্ডিপেণ্ডেণ্টলি আহিছে, নিজে খেলিছে। আৰু ইয়াত যিবিলাক জিকিব তেওঁলোকে প্ৰাইজ মানি পাব। আৰু অহা 6 তাৰিখৰ পৰা আমাৰ যিটো অল ইণ্ডিয়া এটা নেশ্যনেল হ'ব, ইয়াৰ মানে ফাইনেল কম্পিটিশ্যনটো সেইটো অহা 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু সেইটো কম্পিটিশ্যনত বেষ্ট অফ 8 যিমান বক্সাৰ আছে সিহঁতে চবে পাৰ্টিচিপেট কৰিছে। আৰু ইয়াৰ চবতকৈ ভাল ইম্পেক্টটো হ'ল এইটো চেম্পিয়নশ্বিপৰ পৰা ইণ্ডিয়া গ'ল্ড আৰু চিলভাৰ মেডেলিষ্টখিনি ইণ্ডিয়া কেম্পলৈ চিলেকশ্যন হ'ব আৰু নেশ্যনেল চেম্পিয়নশ্বিপত তেওঁলোকে ডাইৰেক্টলি পাৰ্টিচিপেট কৰিব পাৰিব। কোনো ষ্টেটৰ পৰা তেওঁলোক যাব নালাগে। আৰইচি ইভেণ্টত জিকিলে তেওঁলোকে ডাইৰেক্ট নেশ্যনেল চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিব পাৰে। তেতিয়া ষ্টেটৰ কোটাটো খালী হৈ যায়। আৰু যিবিলাক বক্সাৰ ভাল বক্সাৰ আছে, কিছুমান আছে নাম্বাৰ 2 নাম্বাৰ 3 বক্সাৰ আছে, সিহঁতে ষ্টেটত কেতিয়াও চান্স নাপায়। আৰু কিন্তু এইটো এটা এনেকুৱা প্লেটফৰ্ম সেইকাৰণে আমি কৰিলোঁ য'ত চবেই চান্স পায় আৰু চবেই খেলে, নিজৰ নিজৰ পাৰদৰ্শিতা চবেই দেখাব পাৰে। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল BFIৰ সচিব তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতা, অসম অলিম্পিক সন্থাৰ উপসভাপতি সুবোধ মল্ল বৰুৱা, অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক বিষ্ণুৰাম নুনিছা, জ্যেষ্ঠ ক্ৰীড়া সংগঠক কল্যাণ গগৈ, দুবাৰৰ অলিম্পিয়ান তাৰকা বক্সাৰ মনোজ কুমাৰৰ দৰে বিশিষ্ট ব্যক্তিসকল। নিমন্ত্ৰিত অতিথিসকলে পদকজয়ী খেলুৱৈসকলক মানপত্ৰ আৰু মেডেল প্ৰদানেৰে কৰিলে উৎসাহিত। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন মঞ্চত পদক জিনি আনন্দিত হৈ পৰিল দেশৰ লগতে অসমৰ উদিত বক্সাৰসকল। নমস্কাৰ, মই ৰিধিমা ভাণ্ডাৰী, আছাম তেজপুৰৰ পৰা। মই গ'ল্ড মেডেল পাইছোঁ বুলি বহুত ভাল লাগিছে। মোৰ কোচ কৃষ্ণ ডেকা বহুত ভালকৈ শিকায়, মোক বহুত ভাল লাগিছে কি মই গ'ল্ড মেডেল পালোঁ। যিখন মঞ্চ প্ৰদান কৰিছে তোমালোকক কি ক'বা? মই বহুত ভাল পাইছোঁ পোৱাৰ কাৰণে, সেইটোৱে। আৰু সপোন কি আছে? মই অলিম্পিক খেলিবলৈ পাম বুলি। অলিম্পিক খেলিব ইচ্ছা আছে। ইফালে সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সচিব হেমন্ত কলিতাৰ প্ৰশংসাত পঞ্চমুখ অলিম্পিয়ান মনোজ কুমাৰ। এই প্ৰতিযোগিতাই কিদৰে বক্সাৰসকলক লাভান্বিত কৰিব সেই সম্পৰ্কে জনালে অলিম্পিয়ানগৰাকীয়ে। आसाम की बॉक्सिंग को काफ़ी महत्व मिला है जब से यहाँ के फेडरेशन के अधिकारी हेमंत कलिता जी बने हैं, तो आसाम की बॉक्सिंग काफ़ी इम्प्रूव हुई है। और आसाम की साई का भी बहुत बड़ा महत्व है इसमें, क्योंकि साई नीचे से सब जूनियर बच्चों को साई अब अपॉइंटमेंट देता है, तो उनको बच्चों को मेहनत करने का मौका मिलता है। जैसे शिवा थापा भी और लवलीना भी साई के स्टूडेंट रहे हैं। मेरे ख्याल से शिवा का मैं कंफर्म नहीं हूँ, लवलीना साई में स्टूडेंट रही है, तो काफ़ी अचीव किया उसने साई में रह के। तो ऐसे में आसाम गवर्नमेंट
तो मैं यही कहना चाहूँगा कि आप ज़्यादा से ज़्यादा खिलाड़ियों को प्राइज़ मनी बढ़ाइए ताकि हरियाणा की तरह यहाँ के लोग भी खिलाड़ी भी फेमस हो जाएं। देखिए ये REC का मैं धन्यवाद करना चाहूँगा कि वो इतने ऑल इंडिया लेवल के टूर्नामेंट खिलाड़ियों के लिए प्रोवाइड करवा रही है, क्योंकि जितने भी बच्चे हैं यहाँ पे खेलने आते हैं, ये नेशनल ही हो जाती है एक प्रकार की ओपन नेशनल, तो इसमें बच्चों को काफ़ी खेलने का तजुर्बा मिलता है, प्रोत्साहित होते हैं बच्चे भी हम टूर्नामेंट खेल लें नेशनल लेवल का। और मेरे ख्याल में जो नेशनल मेडलिस्ट हुए हैं वो तो भाग्यशाली हैं समझ में। অহা 6 অক্টোবৰৰ পৰা হাৰিয়ানাৰ ৰোহতাকত অনুষ্ঠিত হ'ব REC প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ড। ক্ৰীড়া অনুৰাগীয়ে আশা কৰিব দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ অভিলেখ সংখ্যক নিৰ্বাচিত বক্সাৰে ফাইনেল ৰাউণ্ডৰ পৰা ইণ্ডিয়া কেম্পলৈ যোৱাৰ পথ প্ৰশস্ত কৰক। চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ NA।